নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী কৃত্ৰিম বানত বুৰ গৈছে ৰাজ্যৰ ইখনৰ পিছত সিখন চহৰ বিজ্ঞানসন্মত নলা নৰ্দমা উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ লগতে জধে মধে অট্টালিকা নিৰ্মাণৰ ফলত এতিয়া কৃত্ৰিম বানে জুৰুলা কৰিছে ৰাজ্যৰ ইখনৰ পিছত সিখন চহৰ আনকি সময়ত পানী যোৱা নলা পৰিষ্কাৰ নকৰাৰ ফলত কৃত্ৰিম বানে ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰিছে ইপিনে একাংশ লোকে নলা নৰ্দমাত জাবৰ জোথৰ পেলোৱাৰ ফলতো বন্ধ হৈ পৰে নলাসমূহ গুৱাহাটীৰ কৃত্ৰিম বান সৰ্বজনবিদিত এজাক বৰষুণ আহিলে কৃত্ৰিম বানত বিপৰ্যস্ত হৈ পৰে গুৱাহাটীৰ জনজীৱন বিগত কেইবা বছৰ ধৰি গুৱাহাটীৰ কৃত্ৰিম বানে জুৰুলা কৰি আহিছে মহানগৰবাসীক কৃত্ৰিম বানৰ ফলত কেইবাটাও অঞ্চলত গৃহবন্দী পৰ্যন্ত হ'বলগীয়া হৈছে বহু লোক ইফালে গুৱাহাটীৰ লগতে ভয়ংকৰ কৃত্ৰিম বানৰ কবলত পৰিছিল ডিব্ৰুগড় চহৰ কিছুদিন পূৰ্বে সপ্তাহজোৰা অধিক সময় কৃত্ৰিম বানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ডিব্ৰুগড় চহৰত কৃত্ৰিম বানৰ বাবে স্তব্ধ হৈ পৰিছিল ডিব্ৰুগড় চহৰৰ জনজীৱন এসপ্তাহৰো অধিক সময় ব্যৱসায়িক প্ৰতিষ্ঠান বেপাৰ বাণিজ্য সকলো বন্ধ ৰখাৰ উপৰিও ৰাজপথেৰে বন্ধ হৈ আছিল বাহনৰ যাতায়াত কৃত্ৰিম বানত বুৰ গৈছিল কেইবাটাও কাৰ্যালয় আনকি কৃত্ৰিম বানৰ ফলত এসপ্তাহে বিদ্যুৎ সেৱা ব্যাহত হোৱাত খোৱা পানীৰ লগতে নিত্য ব্যৱহাৰ্য পানীৰ সংকটত ভুগিছিল ডিব্ৰুগড় চহৰবাসী যাতায়াতৰ বাবে ৰাজপথত ৰাবাৰ বোট পৰ্যন্ত চলাবলগীয়া হৈছিল আৰু ইফালে ডিব্ৰুগড়ৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা জিলাখনৰ বাণীপুৰ বকুল লাহুৱাল ডিকম সাবুৱাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা ডিকম বেংকৰ সমীপত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ বাবে বাহন চলাচলত সৃষ্টি হৈছে তীব্ৰ অসুবিধাৰ দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি নকৰাত যাতায়াতৰ অনুপযোগী হৈ পৰিছে শীঘ্ৰেই জৰাজীৰ্ণ পথটো মেৰামতি নকৰিলে কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে উল্লেখযোগ্য যে জৰাজীৰ্ণ পথটোত সংঘটিত বিগত সময়ছোৱাত কেইবাটাও পথ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ উপৰিও আহত হৈছে বহুজন কিমান মাহ জোৰা আজি এই পথছোৱা একদম অৱস্থা বেয়া হৈ আছে এই পথছোৱাদি বিভিন্ন ধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন ৰোগীসকল এই পথছোৱাদি তেওঁলোকে যায় অসম চিকিৎসা মহাবিদ্যালয়লৈ তেওঁলোকে এই পথছোৱাত দেখিবলৈ পাইছে আজি মাহ ধৰি তেওঁলোকে দ গাঁত হৈছে আচলতে এইটো নেশ্যনেল হাইৱে নহয় এইটো আচলতে এটা পুখুৰী সদৃশ এটা মানুহৰ যাতে বাৰীৰ চুকত থকা ফিচাৰী যেন তেনেকুৱা অনুভৱ হৈছে আৰু বিভিন্ন ধৰণৰ বিভাগীয় বিষয়ববীয়াসকল মন্ত্ৰী আমোলা তেওঁলোকে এই পথেৰে যায় তেওঁলোকে কিন্তু ফৰ্চুনাৰ আৰু ইন'ভা গাড়ীত যায় কাৰণে তেওঁলোকে দৰিদ্ৰ মানুহে বাছত যায় অটত যায় সেই দুখ কিন্তু তেওঁলোকে অনুভৱ কৰিব নোৱাৰে মই তেওঁলোকক অনুৰোধ জনাইছোঁ আপোনালোকে যদি সৎ সাহস আছে আপোনালোকে এদিন অটত আহক আৰু অটত আহি এই নেশ্যনেল হাইৱেত আপোনালোকে এদিন যাত্ৰা কৰক তেতিয়া আপোনালোকে অনুভৱ কৰিব দুখীয়া দৰিদ্ৰ ৰাইজ হয় কেনেদৰে আপোনালোকৰ এই ৰাস্তাত যাতায়াতত তেওঁলোকে অসুবিধা সৃষ্টি হৈছে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সৃষ্টি আছে বিভিন্ন মহাবিদ্যালয় ইউনিভাৰ্চিটি পৰীক্ষা হৈ আছে তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে দিনে ৰাতিয়ে ইয়াত মানুহ পৰিবলৈ লৈছে মটৰচাইকেলত অহা ৰোগীসকল পৰিবলৈ লৈছে কোনোবা যদি দুগৰাকী আহিছে এগৰাকী পৰি থাকি গৈছে কাৰোবাৰ নখ ভাগিছে কাৰোবাৰ আঙুলি ছিগিছে মানুহ মৃত্যু পৰ্যন্ত হৈছে কিন্তু এই চৰকাৰখনৰ গা লৰা নাই PWD নামৰ বিভাগ এটা যে অসমখনত আছে নে নাই সেইটো বিষয়লৈ কিন্তু চিন্তা হৈছে বিভাগটো মৰি গ'ল নে আছে তেওঁলোকে যদি এই ৰাস্তাটো যদি তেওঁলোকে মেৰামতি কৰিবলৈ যদি তেওঁলোকে একো উপায় বিচাৰি পোৱা নাই আহক আমি আপোনালোকক পৰামৰ্শ দিম কেনেদৰে এই ৰাস্তাসমূহ ঠিক কৰিব লাগে আমি পৰামৰ্শ দিম আপোনালোকৰ যদি ইঞ্জিনিয়াৰসমূহ যদি শুই আছে AC ৰুমত যদি শুই আছে তেওঁলোক সাৰ পাবলৈ দিয়ক তেওঁলোকে সাৰ পাই এই ৰাস্তাত এদিন আনক আনি দেখুৱাওক যে কি অৱস্থাত আছে ভয়টো আমাৰ বেছি আমি ৰাতিপুৱা গধূলি চাকৰিলৈ আহোঁ চাকৰিলৈ আহিলে আমাৰ এই ৰাস্তাটোৰ কাৰণে ভয় লাগে ঘৰটো চিন্তা কৰি থাকে যে কেলে এনেকুৱা হৈছে আৰু আমি চৰকাৰক আমি গোটেই দায়িত্বখিনি আছে আমি তেওঁলোকক ভোট দিছোঁ তেওঁলোকক খুলিছোঁ আৰু এনেকুৱা যদি হৈ থাকিবলৈ হয় তেতিয়াহ'লে আপুনি কি কৰিব কওকচোন এনেকুৱা ধৰণৰ এনেকুৱা হৈছে এতিয়া স্প্ৰিং পাতি ভাগিছে ভাগিছে মটৰচাইকেলৰ ভাগিছে গোটেইখিনি যে এই ৰাস্তাটোৰ কাৰণে হৈছে আজি 26 দিনে হোৱা নাই আপুনি সেইটো আপুনি এনেকুৱা ক'ব 26 দিন নাই হোৱা তাতকৈ আগতে হৈ গৈছিলে এবাৰ মই এক্সিডেণ্ট ইয়াতে হৈছিলোঁ ইয়াত হৈ তেতিয়া 26 দিন হোৱা নাই আজি 2-3 মাহ পিছত এইডোখৰ ভাল কৰাই নাই চেইন কেবল পেলাইছে পেলাইছে এনেকুৱাখন হয় কাৰণ মাছ পুহিব ল'ম বুলি ভাবিছিলোঁ মই যদি ইয়াত মাছ পুহিম কোনো গাড়ী যাব নিদিওঁ
নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই হুজাই পৌৰসভাৰ দুৰ্নীতিৰ তদন্ত আৰম্ভ গুৱাহাটীৰ পৰা হুজাইত তদন্তৰ বাবে উপস্থিত বিভাগীয় উচ্চপদস্থ বিষয়া হুজাইৰ দৰ্জিস্থিত অঞ্চলৰ ডাম্পিং গ্ৰাউণ্ডত জাবৰ পেলোৱাৰ নামত 20 লাখ টকা লুটিপুটি খোৱাৰ অভিযোগ উঠিছে পৌৰসভাৰ একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে মুঠ 32 লাখ টকীয়া পেকেজৰ 20 লাখ টকাই পকেটত ভৰোৱাৰ অভিযোগৰ তদন্ত কৰিবলৈ হুজাইত হাজিৰ হৈছে ৰিমিশা চৌধুৰী আৰু সহকাৰী অভিযন্তা অনুৰাগ গোহাঁই পৌৰসভাৰ কাৰ্যালয়ৰ পৰা কেইবাটাও ফাইল জব্দ কৰাৰ লগতে ডাম্পিং গ্ৰাউণ্ডলৈ গৈও তদন্ত কৰে অভিযানকাৰী দলটোৱে অভিযানৰ সময়ত পৌৰনেত্ৰী চতুৰ্থী ৰাণী বিশ্বাসসহ দণ্ডাধীশ অসীমজ্যোতি কলিতাও উপস্থিত থাকে লাখ নহয় 32 লাখ এটা প্ৰিলিমিনাৰী আপোনাৰ এক্সামিনেশ্যনত কি ওলালে তেওঁলোকে তো ৰিপৰ্টটো দিবগে এতিয়া তেওঁলোকে চালে এক্সামিন কৰিলে আমাৰ পৰা ফেক্টছখিনি ল'লে তাৰপিছত তেওঁলোকে কেনেকৈ ৰিপৰ্টটো দিয়ে হায়াৰ অথৰিটিজক তেওঁলোকে ৰিপৰ্টটো দিব তেওঁলোকে গভৰ্ণমেণ্টে পঠাইছে তেওঁলোকে হায়াৰ অথৰিটিজক দিব এনে ধৰক প্ৰাথমিক তদন্তত কি দেখা পালে আপোনালোকে মানে যিখিনি টকা ইতিমধ্যে ওলাই গ'ল সিমানখিনি কাম হৈছে নেকি ইয়াত তেওঁলোকে চাই ক'ব তেওঁলোকে কি পাইছে এইটো আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ আমি যিখিনি ৰিপৰ্ট দিম আমি চালোঁ ইনভেষ্টিগেট কৰিলোঁ আমি গভৰ্ণমেণ্টক ৰিপৰ্টখন দিম কিহৰ তদন্ত নাই সেইটো আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ তীব্ৰ অসন্তুষ্টি তথা দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰিবলৈ সাজু হৈছে অসম বিজেপিৰ কেইবাগৰাকীও নেতাই বিজেপিৰ ত্যাগ কৰিবলৈ ওলোৱাসকলৰ মাজত আছে শোণিতপুৰ জিলা বিজেপিৰ ভূতপূৰ্ব সভাপতি বাতাস ওৰাং দলীয় কাম কাজক লৈ অসন্তুষ্ট বাতাস ওৰাং নিৰ্বাচনত এইবাৰ অৱতীৰ্ণ হ'বই বাতাস ওৰাং কিন্তু কোন দলত যোগদান কৰিব এই পৰ্যন্ত নিশ্চয়তা নাই ওৰাঙৰ কিন্তু প্ৰাৰ্থিত্ব পালে যোগদান কৰিব বাতাস ওৰাঙে মন্ত্ৰী অশোক সিংঘাল তথা ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিলে বাতাস ওৰাঙে বিজেপিৰ বেয়া সময়ত কাম কৰিও দলত সুযোগ নোপোৱাৰ অভিযোগ 2004 পৰা এতিয়ালৈকে মই কাম কৰি আছোঁ লাষ্টলি লোকসভাৰ নিৰ্বাচনত দৰং ওদালগুৰিতো মই বিস্তাৰ হিচাপে দুটামান মানে বাহিৰতে আছোঁ কাম কৰি আছোঁ মোৰ কথা এটাই মই ভাৰতীয় জনতা পাৰ্টি কৰিছোঁ যিটো কাৰণে কৰিছোঁ এইটো সকলোৱে জানে আৰু সেই উদ্দেশ্যেৰে অসম চৰকাৰো কাম কৰি আছে বুলি আমি বিশ্বাস কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কাম কৰি আছে অসমৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত তেওঁ কাম কৰি আছে বুলি কৈছে কিন্তু ঢেকিয়াজুলিত কি চলি আছে ঢেকিয়াজুলি সেইটো চলা নাই মোৰ গাঁৱত আজি বৰচলা সমষ্টিৰ পৰা যিবিলাক খণ্ডযুক্ত মানুহ অখিলঞ্জীয়া মানুহ উচ্ছেদিত হোৱা মানুহ মোৰ গাঁৱত আহি যে 18-20 ঘৰ মানুহ বহিব সেই কাম মই চাৰ্কুল অফিচত বন্ধ কৰি ৰাখিছিলোঁ সেই কাম তেওঁ কিয় কৰালে চাৰ্কুল অফিচাৰক মাতি আনি কি কৰা চাৰ্কুল অফিচাৰে খুদ নিজে কৰাইছে আমাৰ মন্ত্ৰী ডাঙৰীয়া চাৰ্কুল অফিচাৰে নিজে কৈছে মোৰ উপায় নাই দাদা মন্ত্ৰী প্ৰেছাৰাইজ আছে মই কাম কৰিব লাগিব বুলি কৈছে কৰি কিনে এইটো কৰিলে আজি কি হৈছে মই ঠিক আছে মই আৰু বেছি দিন জীয়াই ধৰি নাথাকোঁ আমি জন্ম যেতিয়া হৈছে মৃত্যু হ'ব কিন্তু মোৰ নেক্সট জেনেৰেশ্যনৰ কি অৱস্থা থাকিব এইটো কাৰণেতো মই ভাৰতীয় জনতা পাৰ্টি কৰা নাছিলোঁ নহয় যদি মোৰ দল থাকি মোৰ চব ঠিক ঠাক থাকি যদি এইটো নাই হোৱাতে কেনেকুৱা ধৰণৰ কথা হ'ব সেইকাৰণে মই খুব হৈছে মোৰ অসন্তুষ্ট থাকিব এই ক্ষেত্ৰত যদি দলে যদি মোক একশ্যন লৈ লওক ৰাইজৰ কাৰণে গাঁৱৰ কাৰণে দেশৰ কাৰণে মই যদি মোৰ পাৰ্টিৰ পৰা পদবী যায় মোৰ ক'ব লগা একো নাই মই সেইটো কাৰণে কৰিছিলোঁ সেইটো কাৰণে মই পাৰ্টি কৰিছিলোঁ মই পাৰ্টি বনাই দিয়া চব কৰি দিয়া তেওঁ গুৱাহাটীৰ পৰা আহি গপচত বিধায়ক হৈ গৈছে এতিয়া মন্ত্ৰী গৈছে তেওঁৰ কথা এইটো এনেকুৱা চলিলে এইটোতো নচলে নাই পাৰ্টিত এইটো বিজেপি হয় তেওঁ ভাবে যে মোৰ কোম্পানী চলিব লাগিব এইটোতো বিজেপি হয় নহয় এইটো কাৰো কোম্পানী নহয় নহয় কোম্পানীৰ নিচিনা চলাইছে তেওঁ মানে যে আৰু কেনেকুৱা কথা নক'ব মই জিলা সভাপতি থাকোঁতে সকলো সমষ্টিত ডিলিমিটেশ্যনৰ কাম কৰোঁতে জিলা সভাপতিসকলে আলোচনাত বহিছে মোক আজিৰ তাৰিখত কোনো ধৰণৰ আলোচনাত নামাতিলে পূৰা অন্ধকাৰ ৰাখি কামবিলাক কৰিছে ঢেকিয়াজুলি সমষ্টি কেনেকুৱা বনাইছে চব ব্যক্তিগত স্বাৰ্থৰ হিচাপে তেওঁ সমষ্টি বনাইছে আজি চাবচোন আপোনালোকে আজি বৰচলা সমষ্টিত মোৰ ঘৰটো পলাই দিছে মোৰ পঞ্চায়তটো পৰি গৈছে ঠিক আছে কোনো কথা নাই ঢেকিয়াজুলি সমষ্টিৰ পৰা কটন কৰি এতিয়া বৰচলা সমষ্টি গৈছে এতিয়া মই বৰচলা সমষ্টি কালি যদি মই নিৰ্বাচন খেলিবলৈ যাওঁ এটা কথা কৈছোঁ তেতিয়াহ'লে মই ছেটেলাইট হিচাপে যাব লাগিব ঢেকিয়াজুলি সমষ্টিৰ বাউণ্ডেৰীত সোমাই পেলাই মই ভিতৰত আমাৰ বৰচলা সমষ্টি এৰি দিছে যদি ৰাজ্যিক বিজেপি যদি অশোক সিংঘালৰ কথা মতে যদি মোক দলীয় সভাপতিৰ পৰা অপসাৰণ কৰিছে তেতিয়াহ'লে ৰাজ্যিক সভাপতি ৰাজ্যিক নেতৃত্ব জড়িত আছে তেওঁলোকৰ ওপৰত মোৰ বিৰোধ হ'ব বা ক্ষোভ থাকিব ডেফিনেটলি অশোক সিংঘাল যদি ইয়াত নক'লেহেঁতেন কাৰণ অশোক সিংঘালে মই জিলা সভাপতি থাকোঁতে কিমানবাৰ মোৰ সভা সমিতি হৈছে মই সকলোকে মাতোঁ যিমান বিধায়ক আছে মন্ত্ৰী আছে সকলোকে মাতিছোঁ সাংসদ আছে চবকে মাতোঁ তেওঁ সভালৈ নাহে তেওঁ কি বুলি ভাবে তাৰমানে মই ঢেকিয়াজুলিৰ পৰা বা য'ৰ পৰাই মই টিকেট বিচাৰিব নালাগে মই কি প্ৰাৰ্থিত্ব বিচাৰ যোগ্য নহয় নেকি একাংশ বিজেপি নেতাই দল ত্যাগ কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া দিলীপ শইকীয়াই ক'লে কিছুমানে কয় দল বনালোঁ আমি মাগুৰ খালে বেলেগে আমি যেতিয়াৰ পৰা দল কৰিছোঁ তেতিয়া মাগুৰ খোৱাৰ সপোন নাছিল সপোন কেনেকৈ আহিল সেইটোহে ডাঙৰ কথা ময়ো সদায় সাংসদ হৈ নাথাকোঁ সেই বুলি বিজেপি ত্যাগ কৰিম নেকি বুলি প্ৰশ্ন দিলীপ শইকীয়াৰ পোৱা নোপোৱাৰ বেদনা আঁতৰত ৰাখি সেৱাই দলৰ বাবে কাম কৰি যোৱাটোৱে আমাৰ লক্ষ্য
কিন্তু বিজেপি দলৰ এজন কাৰ্যকৰ্তা হিচাপে মই সকলোৰে প্ৰতি এটা বিনম্ৰতাৰে আহ্বান থাকিব তেওঁলোকে যি উদ্দেশ্যৰে বিজেপি কৰিবলৈ আহিছিল বা কৰিছিল সেই উদ্দেশ্যত অটল থাকক কিছুমানে কয় দল টানিলোঁ আমি মাগুৰ খালে বেলেগে আমি যেতিয়া দল কৰিছিলোঁ তেতিয়া মাগুৰ খোৱাৰ সপোনেই নাছিল সপোনটো কেনেকৈ আহিল এই কথাটোৱে আচৰিত এতিয়া বহুতে ক'ব পাৰে আপুনি সাংসদ কাৰণে আপুনি এই কথা ক'ব পাৰিছে যেতিয়া সাংসদ নাছিলোঁ ভৱিষ্যত সদায়তো আমি সাংসদ হৈ নাথাকিম কিন্তু আমি বিজেপি দলটোক আমাৰ তেজৰ প্ৰতিটো আমাৰ দেহৰ শিৰাই সোমাই লৈছোঁ সাংসদ হৈ থকা কালতো বিজেপিত বৰ্তমান আছোঁই যোৱা 30 বছৰে বিজেপি কৰিছোঁ বিচাৰ পৰিবাৰ সংঘ পৰিবাৰ কৰিছোঁ আৰু আগন্তুক ভৱিষ্যতৰ জীৱনৰ শেষ মুহূৰ্তলৈকে শেষ নিশ্বাস থকালৈকে আমি বিজেপি কৰিম পোৱা নোপোৱাৰ মাজতো বিজেপি কৰিম কেতিয়াবা একো নাপালেও তেতিয়াও বিজেপি কৰিম গতিকে মই বাকীসকলক এইটোৱে অনুৰোধ কৰিছোঁ যে পোৱা নোপোৱাৰ বেদনাখিনি অকণমান দূৰত ৰাখি আমাৰ যিটো অসমখনক সুৰক্ষিত কৰাৰ যিটো লক্ষ্য দেশখনক মা ভাৰতীক আই অসমীক সেৱা কৰাৰ যিটো লক্ষ্য সেৱাই সংগঠন যিটো লক্ষ্য এইবিলাক কেৱল ভাষণৰ বিষয় নহয় এইবিলাক হাতে কামে কৰি দেখুওৱা বিষয় তেখেতসকলে নিশ্চয় এই কথাখিনিক গুৰুত্ব সহকাৰে অনাগত দিনত চিন্তা কৰিব আৰু আমাৰ দলতে থাকি মা ভাৰতী আই অসমীৰ সেৱা আগবঢ়াব গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বোকাপানীৰ মাজতে তেওঁলোকে দৈনিক চলাই গৈছে ক্ৰীড়াৰ বিভিন্ন অনুশীলনৰ লগতে শৰীৰ চৰ্চা এই দৃশ্য তামুলপুৰ জিলাৰ কাউলি হাইস্কুল খেলপথাৰৰ নিজকে প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে হেজাৰ বাধাকো নেওচি প্ৰতিদিনে এইদৰে ইয়াত যুৱক যুৱতীসকলে খো হেণ্ডবলৰ উপৰিও চলাইছে দৌৰ জাম্পৰ লগতে শৰীৰ চৰ্চা শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া আৰু ঘোষণায়ো অধিক উৎসাহী কৰি তুলিছে এইসকল যুৱক যুৱতীক প্ৰথমেতো মানে আমাকো ইমান লগা নাছিল যেতিয়া আমি খেলিছোঁ আমি ইয়াৰ নিয়মবোৰ বুজিছোঁ তেতিয়া আমাক মানে নিজে মানে ভাল লগা হ'ল যেতিয়া আমি একবাৰ ডিষ্ট্ৰিক্ট খেলিবলৈ গৈছোঁ তাৰপিছত স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী অলপ ইচ্ছুক হ'ল প্ৰেক্টিছ কৰি আছোঁ আগতে ইমান ভালকৈ খেলিব পৰা নাছিলোঁ এতিয়া প্ৰেক্টিছ কৰি আমি এতিয়া বহুত শিকা হৈছোঁ আৰু বেলেগ অধ্যয়নৰ সমান্তৰালকৈ ক্ৰীড়া জগততো মনোনিৱেশ কৰিছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে যুৱক যুৱতীসকলেও দৈনিক ৩-৪ ঘণ্টা শৰীৰ চৰ্চাৰ উপৰিও কৰিছে ক্ৰীড়াৰ অনুশীলন বিগত প্ৰায় ৬ বছৰ ধৰি বিনামূলীয়াকৈ তৰুণ চৰকাৰ নামৰ এগৰাকী ক্ৰীড়া প্ৰশিক্ষকে দিছে প্ৰশিক্ষণ প্ৰায় আজি ৩ বছৰ ধৰি কণ্টিনিউ চলি আছে কিৰণ চৰকাৰ নামৰ এজন প্ৰশিক্ষকে বিনা পইচাত আমাৰ কাউলীয়া অঞ্চলত যেটো খুকু খেলৰ যেটো প্ৰশিক্ষণ শিবিৰ চলাই আছে খুব আনন্দত এই অঞ্চলৰ মানুহে আগত তেনেকে খেলা নাছিলে ল'ৰা ছোৱালীবিলাকৰ উৎসাহৰ ওপৰতে খেলৰ প্ৰেক্টিছ নিৰ্ভৰ কৰে সেই অনুযায়ী বাচ্চাবিলাকে সদায় ৰ'দ বৰষুণ বোকাই তেওঁলোকে মন দি পেলাই খেলে আৰু বহুত দূৰ দূৰণিৰ পৰা আহে ল'ৰা ছোৱালীবিলাক আহি পেলাই মিনি আছে সাব জুনিয়ৰ আছে জুনিয়ৰ আছে সিনিয়ৰো আছে টিম বনাই হয় আমি তেনেকৈ বনাই খেলাওঁ এটা কম্পিটিশ্যন কৰাওঁ ভাৰত ভূটান সীমান্তৰ অতি প্ৰান্তীয় অঞ্চলটোৰ এই যুৱক যুৱতীসকলে শেহতীয়াকৈ আন্তঃজিলাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন খেলতো লৈছে অংশ তামুলপুৰৰ পৰা নয়নজ্যোতি দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সপোন সাৰ্থক কৰাৰ তীব্ৰ লক্ষ্যপথেদি আগবাঢ়িছে এজাক তৰুণ তৰুণী বুকুত বান্ধিছে ক্ৰীড়াৰে বিশ্বজিনাৰ অযুত হেঁপাহ এই লক্ষ্যৰে বোকাপানীৰ মাজতে তেওঁলোকে দৈনিক চলাই গৈছে ক্ৰীড়াৰ বিভিন্ন অনুশীলনৰ লগতে শৰীৰ চৰ্চা এই দৃশ্য তামুলপুৰ জিলাৰ কাউলি হাইস্কুল খেলপথাৰৰ নিজকে প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে হেজাৰ বাধাকো নেওচি প্ৰতিদিনে এইদৰে ইয়াত যুৱক যুৱতীসকলে খো হেণ্ডবলৰ উপৰিও চলাইছে দৌৰ জাম্পৰ লগতে শৰীৰ চৰ্চা
শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া আৰু ঘোষণায়ো অধিক উৎসাহী কৰি তুলিছে এইসকল যুৱক যুৱতীক। প্ৰথমেতো মানে আমাকো ইমান লগা নাছিল, যেতিয়া আমি খেলিছোঁ আমি ইয়াৰ নিয়মবোৰ বুজিছোঁ তেতিয়া আমাক মানে নিজে নিজে মানে ভাল লগা হ'ল। যেতিয়া আমি একবাৰ ডিষ্ট্ৰিক্ট খেলিবলৈ গৈছোঁ তাৰপিছত অসমত ইণ্ডিয়া এলায়েন্সত ফাঁট সাধাৰণ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ পাছতে আন দলৰে সংগ এৰিব বিচাৰিছে কংগ্ৰেছে। কাৰণ 5 সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনত অকলেই যুঁজিবলৈ সাজু হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ এই সিদ্ধান্তক লৈ এতিয়া মিত্ৰজোঁটৰ আন দলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে বিজেপিক প্ৰতিহত কৰিবলৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন হৈছিল ইণ্ডি এলায়েন্স। লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিছিল ইণ্ডি এলায়েন্সে। কিন্তু লোকসভা নিৰ্বাচনৰ পিছতে উপ নিৰ্বাচনক লৈ কংগ্ৰেছে লগাইছে আউল। উপ নিৰ্বাচনত ইণ্ডি এলায়েন্সক এলাগি কৰি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পক্ষত প্ৰদেশ কংগ্ৰেছ, যাৰ ফলত এতিয়া মিত্ৰদল কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ইণ্ডি এলায়েন্সৰ আন সহযোগী দল। মিত্ৰতাক লৈ জিতেন্দ্ৰ সিঙৰ ঘোষণা, মিত্ৰতা থকা নথকাটো অসমৰ নেতৃত্বই সিদ্ধান্ত ল'ব। আমাৰ লক্ষ্য 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন। जो हमारा अलायंस था वो पहले सिर्फ लोकसभा चुनाव तक ही था। इंडिया अलायंस सिर्फ हमारा यहाँ लोकसभा चुनाव तक था। आगे क्या होने वाला है वो पार्टी की सारी जो लीडरशिप है वो तय करने वाली है। मतलब 2026 का विधानसभा में ये अलायंस रहेगा कि नहीं? वही मैंने बताया कि ये तो स्टेट की जो लीडरशिप है हमारी वो सब बैठ के तय करेगी। एआईसीसी जो जो एपीसीसी चाहता है, जो जिले से हमारे पास जो इन्फॉर्मेशन आती है, जो उनकी मंशा है, उसके ऊपर एआईसीसी कार्य करती है। हमने पूरी इंडिपेंडेंस हमारे प्रदेश की यूनिट को दे रखी है। বিধানসভা আৰু লোকসভা নিৰ্বাচনতহে আছিল বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা। উপ নিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কত বিৰোধী ঐক্যত কোনো প্ৰস্তাৱ নাছিল। কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে অকলেই নিৰ্বাচন খেলাটো বিচাৰিছে। পিছত বিধানসভা নিৰ্বাচনত পুনৰ বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা থাকিব বুলি মন্তব্য কৰে ভূপেন বৰাই। আমি যেতিয়া এলায়েন্স কৰিছিলোঁ, আমাৰ যিটো বিৰোধী ঐক্যমঞ্চ অসম, আজি ৰাতিপুৱা লুৰিণ গগৈ ডাঙৰীয়াই মোক কথা পাতিছে। তেতিয়া মই লুৰিণ গগৈ ডাঙৰীয়াকো কৈছোঁ যে আমাৰ উদ্দেশ্যটো আছিলে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন। সেইটোতো মই কেতিয়াও কথা উল্টি মৰা নাই। মইতো তেতিয়াও কৈছোঁ যে লোকসভা নিৰ্বাচনত আমি এলায়েন্স কৰিছোঁ আৰু আমি পাৰ্যমানে চেষ্টা কৰিম বিধানসভালৈকে এই এলায়েন্সো থাকিব। তাত উপ নিৰ্বাচনৰ শব্দটো আমি নাজানোৱেই। আমি যেতিয়া বিৰোধী ঐক্যমঞ্চ বনাইছোঁ তেতিয়া উপ নিৰ্বাচনৰ শব্দটোৱে নাছিলে। আৰু এতিয়া যদি আমাৰ লগত থকা বিৰোধী ঐক্যমঞ্চৰ দলে উপযুক্ত বিৰোধী প্ৰাৰ্থী যদি প্ৰক্ষেপ কৰে ক'ৰবাত, আমি চাম, আলোচনা কৰিম। আমি তৃণমূল পৰ্যায়ৰ কথাখিনি যদি শুনাত কোনোবাই বেয়া পায় তেতিয়াতো আমাৰ উপায় নাই। আমি জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছক মাতি আনিছোঁ যে আপোনালোকে আমাক কওক আপোনালোকে কি ভাবিছে। এইখিনি যদি কংগ্ৰেছ দলে আলোচনা কৰাটো যদি কাৰোবাৰ আপত্তি আছে, সেইখিনিত যদি কাৰোবাৰ অনুমতি মই ল'ব লাগে, তেতিয়াহ'লে মোৰো কোনো উপায় নাই। আই এম অলছ' আণ্ডাৰ কম্পালছন যে আই হেভ টু লিচেন মাই পাৰ্টি গ্ৰাছৰুট লিডাৰ্ছ। This is my compulsion. And maybe somebody have other compulsion. I don't care. ইফালে আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছে অকলেই অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলোৱাক লৈ ক্ষুণ্ণ বিধায়ক অখিল গগৈ। কংগ্ৰেছে উপ নিৰ্বাচনৰ সিদ্ধান্ত সন্দৰ্ভত অচিৰেই বিৰোধী ঐক্যমঞ্চৰ বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান বিধায়কগৰাকীৰ। যদি সঁচাকৈ কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপ নিৰ্বাচন খেলিম বুলি কৈছে, এইটো তেওঁলোকৰ ঐতিহাসিক ফল। লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকণমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে, যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ সিদ্ধান্ত ল'ব খুজিছে, যদিহে দেই আপুনি কোৱা মতে যদিহে এইটো হৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহ'ব। যদিহে হৈছে, মই কংগ্ৰেছ দলক এই মুহূৰ্তত বঙাইগাঁৱৰ পৰা, বঙাইগাঁৱৰ চাৰ্কিট হাউচৰ এই কেম্পাছৰ ভিতৰৰ পৰা কংগ্ৰেছ দলক জনাব খুজিছোঁ যে যদি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ আমি গোটেইবিলাকে যেতিয়া ইলেকশ্যন খেলোঁতে ৰাইজৰ যিটো আমি সঁহাৰি লাভ কৰিছিলোঁ, সেইটোকে একমাত্ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বুলি ধৰি লয়, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বসবাস কৰা হ'ব। এইটো ভাল কথা নহ'ব।
এইটো একেবাৰে দুৰ্ভাগ্যজনক হ'ব আৰু মই ভাবোঁ যে যদি দৰকাৰ হয় ঠিক আছে কংগ্ৰেছে যদি খেলে বেলেগ কথা কিন্তু প্ৰথমতে বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আলোচনা হ'ব লাগিব আৰু বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ যদি কংগ্ৰেছে এনেকুৱা কথা কয় যে অকলে তেওঁলোকে ইলেকশ্যন খেলিব তেতিয়াহ'লে পৰৱৰ্তী ইলেকশ্যনবিলাকত আমাৰ পৰা সহযোগিতা নাপাব আৰু দৰকাৰ পৰিলে তেতিয়াহ'লে আমিও তেতিয়াহ'লে নিজৰ ষ্টেণ্ড ক্লিয়াৰ কৰি ল'ম